নমস্কাৰ জেক অলিভল ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কি হ'ব জুবিন অভিযুক্তৰ শাস্তি ন্যায় লাভ কৰিবনে জুবিন গাৰ্গে কিয়নো আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি বহিৰাজ্যৰ অধিবক্তাই তেওঁলোকৰ হৈ যুক্তি দৰ্শাব সমান্তৰালকৈ জুবিন গাৰ্গৰ হৈ চৰকাৰে নিযুক্তি দিয়া অধিবক্তাই যুক্তি দৰ্শাব শক্তিশালী তথ্য লৈ শক্তিশালী সকলো যুগুত কৰা হৈছে শক্তিশালী তথ্য লৈ আদালতত দৰ্শোৱা হ'ব যুক্তি সমান্তৰালকৈ কি হ'ব এই 7 গৰাকী অভিযুক্তৰ শাস্তি জামিন লাভ কৰিব নে জেলতে থাকিব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ কাণ্ডৰে জড়িত 7 অভিযুক্তৰ কি শাস্তি হ'ব নে জামিন লাভ কৰিব সকলোৱে এতিয়া প্ৰশ্ন উদয় হৈ আছে যুক্তি তৰ্কত লিপ্ত হ'ব দুয়ো পক্ষৰ অধিবক্তা জুবিন গাৰ্গৰ হৈ চৰকাৰে নিযুক্তি দিয়া অধিবক্তাই যুক্তি দৰ্শাব আৰু আজি জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত জামিন আবেদনৰ শুনানি অভিযুক্তই জামিন আবেদনৰ শুনানি কৰিছিলে বা আবেদন কৰিছিলে আজি সেই ক্ষেত্ৰত শুনানি হ'ব আজি আদালতৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ দিন পঞ্চমটো শুনানি আৰু আদালতৰ কাৰণে আজি অতিকৈ গুৰুত্বপূৰ্ণ দিন সমান্তৰালকৈ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গুৰুত্বপূৰ্ণ দিন শক্তিশালী তথ্য লৈ আদালতত যুক্তি দৰ্শাব জুবিন গাৰ্গৰ অধিবক্তাই ইফালে 5 অভিযুক্তক জামিন দিয়াৰ বাবে যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই জামিন আবেদন কৰিছিলে 5 অভিযুক্তই আৰু সেই 5 অভিযুক্তৰ হৈ বহিৰাজ্যৰ অধিবক্তাই যুক্তি দৰ্শাব 5 অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন আৰু তাৰে আজি শুনানি আছে 7 অভিযুক্তক লৈ আজি আদালতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে জুবিন গাৰ্গৰ ন্যায়িক যুঁজখনে কি মূৰ ল'ব সেয়া আজি লক্ষণীয় হৈ পৰিব শ্যামকানু মহন্ত অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ সন্দীপনৰ কি হ'ব শাস্তি কঠোৰ শাস্তি হ'ব নেকি এই কেইগৰাকী কিয়নো আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ পঞ্চমটো শুনানি হত্যাকাণ্ডৰ গোচৰৰ পঞ্চমটো শুনানি আৰু পঞ্চমটো শুনানিত আজি জামিন আবেদনৰ শুনানি হ'ব যি কেইগৰাকী অভিযুক্ত আছিলে তেওঁলোকে জামিন লাভৰ কাৰণে বা মুকলি আকাশলৈ যোৱাৰ কাৰণে চেষ্টা চলাইছে তেওঁলোকে আবেদন কৰিছে আৰু আজি তাৰে শুনানি হ'ব কিয় তেওঁলোকক জামিন আবেদন কৰিব লাগে যদি তেওঁলোক দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকে লাভ নকৰে জামিন জুবিন কাণ্ডৰ লগত জড়িত তেওঁলোক যদি জড়িত নহয় বা যিগৰাকী অভিযুক্তই জড়িত নহয় তেওঁ লাভ কৰিব জামিন কিন্তু জুবিন কাণ্ডৰ যুঁজ কৰা বা জুবিন কাণ্ডৰ ন্যায়িক যুঁজখন অধিক তীব্ৰতৰ কৰি তুলিবৰ কাৰণে চৰকাৰে নিযুক্তি দিছিলে 5জনীয়া প্ৰচিকিউটৰ টীম আৰু সেই টীমটোৱে জুবিন গাৰ্গৰ সপক্ষে যুঁজিব আৰু সেই টীমটোৱে অধিক তথ্য যুগুত কৰিছে শক্তিশালী ৰূপত তেওঁলোকে আজি আদালতত যাব জামিন লাভ কৰিবলৈ দিয়া নহ'ব এনেকুৱাকৈ যাব তেওঁলোক জুবিন গাৰ্গৰ যি 7 অভিযুক্ত তেওঁলোকক জামিন আবেদন কৰিছিলে তেওঁলোকে আৰু জামিন যাতে লাভ নকৰে তাৰ কাৰণে চেষ্টা চলাব যুক্তি তৰ্ক কৰিব অধিক তথ্য যুগুত কৰা হৈছে তেওঁলোকে আৰু বৰ্তমান সময়ত সকলো সাজু হৈছে তেওঁলোক যাব কিছু সময়ৰ পিছতেই প্ৰতিগৰাকী অসমীয়া ৰৈ আছে বহিৰাজ্যৰ অধিবক্তাই অসমৰ অধিবক্তাক চেলেঞ্জ দিছে যে তেওঁলোকে এই 7 গৰাকী অভিযুক্তক মুকলি আকাশৰ তললৈ আনিব ইয়াৰ বহিৰাজ্যৰ অধিবক্তাই চেষ্টা কৰিছে কিন্তু চৰকাৰে নিযুক্তি দিয়া 5 প্ৰচিকিউটৰ টীমে জুবিন গাৰ্গৰ সপক্ষে যুঁজিব জুবিন গাৰ্গৰ দোষীয়ে যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাব আৰু আজি আদালতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে প্ৰতিগৰাকী জুবিন অনুৰাগী ৰৈ আছে জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গে ন্যায় লাভৰ কাৰণে তেওঁলোক সকলো ৰৈ আছে আৰু আজি জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত সকলো কথা ওলাই পৰিব তেওঁলোকৰ কি শাস্তি হ'ব জেল পৰ্যন্ত হ'ব পাৰে এই কেইগৰাকী 7 অভিযুক্তৰ কি জেল হ'ব কি শাস্তি হ'ব তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও ধাৰা ৰুজু কৰা হৈছিলে SITয়ে কেইবাটাও ধাৰা ৰুজু কৰা হৈছিলে BNSৰ 105ৰ পৰা আৰম্ভ কৰি কেইবাটাও গোচৰ বা ধাৰা ৰুজু কৰা হৈছিলে যদি সেইকেইটা ধাৰা এই আজিৰ দিনটোত সঁচা প্ৰমাণিত হয় তেন্তে তেওঁলোকৰ শাস্তি নিশ্চিতভাৱে হ'ব ইয়াক কোনো নুই কৰিব নোৱাৰে তেওঁলোকৰ শাস্তি নিশ্চিতভাৱে হ'ব 7 বছৰ পৰ্যন্ত জেল বা যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে কিন্তু আজি জামিন আবেদনৰ শুনানি কৰিছিলে তেওঁলোকে আজি সমগ্ৰ ঘটনাটো আদালতে পৰ্যালোচনা কৰিব আদালতে চালি জাৰি চাব আৰু জুবিন গাৰ্গৰ সপক্ষে
5 প্ৰসিকিউটৰ টিমে যুক্তি দৰ্শাব আৰু বিপক্ষে যুক্তি দৰ্শাব জুবিন গাৰ্গৰ হৈ বা জুবিন গাৰ্গৰ বিপক্ষে যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই এই 5 গৰাকী অভিযুক্তৰ হৈ যিকেইগৰাকী অধিবক্তাই যুক্তি দৰ্শাব তেওঁলোকেও কিন্তু তেওঁলোকক 7 অভিযুক্তক মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে বা মুকলি আকাশৰ তললৈ অনাৰ চেষ্টা কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে নিশ্চিতভাৱে কেইবাটাও যুক্তি দৰ্শাব বহু তথ্য ক'ব বহু কথাৰ পাক লগাব তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে লগাব কিয়নো জামিন আবেদন কৰা হৈছে কিন্তু জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত কৰা এছআইটিয়ে স্পষ্ট কৰিছিল এই কথা যে এই 7 গৰাকী ব্যক্তি জড়িত হৈ আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰে জড়িত কিন্তু তেওঁলোকে যদি জামিন লাভ কৰে তেন্তে জুবিন গাৰ্গে ন্যায় লাভ কৰিবনে এতিয়া ইয়াৰ প্ৰশ্নবোধকটো আহি পৰিছে কিন্তু জুবিন গাৰ্গৰ সপক্ষে যিকেইগৰাকী অধিবক্তাই যুঁজিব তেওঁলোকে কিন্তু শক্তিশালী ৰূপত আদালতত গৈছে যুক্তি দৰ্শাব জামিন লাভৰ চেষ্টা কৰা অভিযুক্তক যাতে অভিযুক্তই জামিন লাভ নকৰে তাৰ কাৰণে চেষ্টা চলাব এইকেইগৰাকী অধিবক্তাই আৰু আজি সকলো অপেক্ষাৰে ৰৈ আছে কি হ'ব কি নহ'ব অপেক্ষাৰ অন্ত পৰিব কিছু সময় পিছতেই আজি পঞ্চমটো শুনানি 17 জানুৱাৰীত চতুৰ্থটো শুনানি হৈছিলে আৰু সেই দিনাই চৰকাৰী পক্ষই বা জুবিন গাৰ্গৰ পক্ষই সময় বিচৰিছিলে যাতে এই 7 অভিযুক্তৰ বিৰুদ্ধে শক্তিশালী ৰূপত আহিব পৰা যায় আৰু আজি শক্তিশালী ৰূপত আহিছে গতিকে আজি ওলাই পৰিব কি হ'ব কি নহ'ব জুবিন গাৰ্গে ন্যায় লাভ কৰিব নে নকৰে সেয়াও যি স্পষ্ট হৈ পৰিব পাৰে আৰু 7 অভিযুক্তই জামিন লাভ কৰিব নে নকৰে সেয়া যি স্পষ্ট হৈ পৰিব কিয়নো জুবিন গাৰ্গৰ হৈ 5 প্ৰসিকিউটৰ টিমে যুঁজিব কিন্তু অসমৰ অধিবক্তা সমাজক চ্যালেঞ্জ দি অসমৰ অধিবক্তা সমাজক চ্যালেঞ্জ দি বহিৰাজ্যৰ অধিবক্তাই যুঁজিবলৈ আহিছে মৰমৰ শিল্পীগৰাকী জুবিন গাৰ্গক যিয়ে এনেকুৱা কাম কৰিলে তেওঁলোকক জামিন লাভৰ কাৰণে বা মুকলি আকাশৰ তললৈ অনাৰ চেষ্টা কৰিছে বহিৰাজ্যৰ অধিবক্তাই গতিকে আজিৰ যুঁজখন অধিলক্ষণীয় হৈ পৰিব তীব্ৰতৰ হৈ পৰিব আজিৰ যুঁজখন জুবিন গাৰ্গে ন্যায় লাভ কৰিব নে নকৰে এই 7 অভিযুক্তই জামিন লাভ কৰিব নেকি নে জেলতে থাকিব লাগিব সেয়াও আজি স্পষ্ট হ'ব পাৰে আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে আদালতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নে 7 অভিযুক্তৰ প্ৰতি অন্য সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া আজি লক্ষণীয় হৈ পৰিব